2026 বৰ্ষৰ মেট্ৰিক আৰু নৱম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ এটা জৰুৰী খবৰ কিয়নো 2 আগষ্টত এছএছইবি বোৰ্ডে জাৰি কৰিছে এখন নটিফিকেশ্যন আৰু এই নটিফিকেশ্যন অনুসৰি নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ প্ৰথম ইউনিট টেষ্টৰ মাৰ্ক এণ্টাৰ কৰিব লাগিব সেবাৰ অফিচিয়েল ৱেবছাইটত আৰু যদি দশম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীৰ মাৰ্ক সেবাৰ অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰা নহয় প্ৰথম ইউনিট টেষ্টৰ মাৰ্ক তেনেহলে সেই পৰীক্ষাৰ্থী বা শিক্ষাৰ্থীজনে মেট্ৰিক 2026 বৰ্ষৰ যে মেট্ৰিক হ'ব এই মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰিব ইয়াতে স্পষ্টকৈ উল্লেখ কৰা আছে সবিশেষ আপোনালোকক জনাব বিচাৰো তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এই নটিফিকেশ্যনটো য'ত কোৱা হৈছে অল স্কুলছ এফিলিয়েটেড আণ্ডাৰ দ্য এছএছইবি Division 1 are hereby requested to enter the marks of the unit test 1 for class 9 and class 10 in the mark entry portal. The last date of entering marks of unit test 1 is 10th August. তো ইয়াতে কোৱা হৈছে যে এছএছইবি ডিভিজন 1 ৰ অৰ্থাৎ সেবাৰ আণ্ডাৰত যিসকল বিদ্যালয় আছে সকলো বিদ্যালয়ে ক্লাছ 9 আৰু ক্লাছ 10 ৰ শিক্ষাৰ্থীসকলৰ প্ৰথম ইউনিট টেষ্টৰ মাৰ্কছ এণ্টাৰ কৰিব লাগিব মাৰ্ক এণ্ট্ৰি পৰ্টেলত আৰু এই মাৰ্ক এণ্টাৰ কৰাৰ যেটো লাষ্ট ডেট এটো হৈছে 10 আগষ্ট ইয়াৰ পিছতে কোৱা হৈছে প্লিজ নোট দ্যাট if any student's mark of class 10 unit test 1 is not available in the MEP অর্থাৎ মার্ক এন্ট্রি পোর্টালত যদি দশম শ্রেণীর কোনো শিক্ষার্থীর মার্ক এন্টার করা নহয় then he or she will not be eligible for form fill up in forthcoming HSLC examination 2026 তেনেহলে এই ছাত্র বা ছাত্ৰীজনীয়ে যেটো HSLC 2026 ৰ পৰীক্ষা ফৰ্ম ফিল আপ হ'ব এই ফৰ্ম ফিল আপটো কৰিব নোৱাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে ইয়াৰ পিছতে কোৱা হৈছে যে if you have already entered the marks of class 9 half yearly and annual examination for the batch 2024-25 then please check it again and re-enter the marks of descriptive and objective part separately for each student ইয়াতে কোৱা হৈছে যে এইবাৰ যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ নৱম শ্ৰেণীত থকাৰ সময়ত এনুৱেল বা হাফিয়ালি পৰীক্ষাৰ মাৰ্ক যেটো এণ্টাৰ কৰা হৈছিল এটো আকৌ এবাৰ ৰিচেক কৰাৰ বাবে আৰু ইয়াতে সেপাৰেটলি এণ্টাৰ কৰিব লাগিব ডেসক্ৰিপটিভ আৰু অবজেক্টিভৰ মাৰ্ক এটো ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছতে দিয়া আছে যে কিদৰে বিদ্যালয়ৰ পৰা এই মাৰ্কছটো এণ্টাৰ কৰিব লাগিব ইয়াৰ প্ৰচেছটো দিয়া আছে যে ফাৰ্স্ট ইউনিট টেষ্টৰ বা যি পৰীক্ষাৰ মাৰ্ক এণ্টাৰ কৰিব লগা হয় এই মাৰ্কছটো কিদৰে এণ্টাৰ কৰিব লাগিব ইয়াৰ প্ৰচেছটো ইয়াতে সম্পূৰ্ণ দিয়া আছে আৰু একেবাৰে লাষ্টত কোৱা হৈছে ইম্পৰ্টেন্ট কথা Further, after the conduct of half-yearly examination, unit test 2 and annual or pre-board examination in coming days, all schools must enter the marks of each of the student for each examination or test. ইয়াতে কোৱা হৈছে যে unit test 1 ৰ পিছত বাকি যিবোৰ পৰীক্ষা হ'ব মেট্ৰিক বা ক্লাছ 9 আৰু ক্লাছ 10 ৰ যিবোৰ পৰীক্ষা হ'ব unit test 2 half-yearly, annual or pre-board exam এই সকলো পৰীক্ষাৰ মাৰ্কছ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ এই সেবাৰ অফিচিয়েল ৱেবছাইট মাৰ্ক এন্ট্ৰি পৰ্টেলত আপলোড কৰিব লাগিব বা এণ্টাৰ কৰিব লাগিব আৰু এই মাৰ্কছটো হয়তো সেবাৰ ফালৰ পৰা সেই কাৰণে লোৱা হৈছে যাতে যদি কিবা কাৰণত মেট্ৰিকৰ যেটো পৰীক্ষা বিশেষকৈ মেট্ৰিকৰ যেটো 2026 ৰ পৰীক্ষা হ'ব এই পৰীক্ষা যদি কিবা কাৰণত অনুষ্ঠিত নহয় তেনেহলে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টটো এই মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰী কৰা যায় আপোনালোকে বুজিব পাৰিছে যে এই যিবোৰ আপোনালোকে পৰীক্ষা দিছে ইউনিট টেষ্ট 1 ইউনিট টেষ্ট 2 যে দিব বা হাফ ইয়াৰলি দিব প্ৰি ফাইনাল দিব এই সকলো পৰীক্ষা আপোনালোকৰ বাবে বহু ইম্পৰ্টেন্ট হয় প্ৰতিটো পৰীক্ষা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভালদৰে দিব মেট্ৰিকৰ আগতে যিবোৰ পৰীক্ষা অনুষ্ঠিত হ'ব সকলো পৰীক্ষা আপোনালোকে ভালদৰে দিব কিয়নো এই মাৰ্কছবোৰ সেবাৰ অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰা হয় আৰু কিবা কাৰণত যদি মেট্ৰিকৰ ফাইনেল পৰীক্ষা অনুষ্ঠিত নহয় তেনেহলে এই মাৰ্কছৰ ওপৰতেই আপোনালোকৰ মাৰ্কশ্বিটটো ৰেডি কৰা হ'ব এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে আৰু যদি এই ভিডিঅ'ৰ পৰা আপোনালোক উপকৃত হয় তেনেহলে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং